Hello everyone, welcome again to General Knowledge Hub. গতিকে আজি আমি এই ভিডিঅ'ত জানিম যে বিহাৰৰ ৰাজনৈতিক যুঁজ এইবোৰ সমষ্টিয়ে স্থিৰ কৰিব ভাগ্য। Who will win and who will make their government? গতিকে আজি আমি এই ভিডিঅ'ত চৰ্চা কৰিম যে যি অহা 6 নৱেম্বৰত আমাৰ বিহাৰ ৰাজ্যত যি নিৰ্বাচন হ'বলৈ গৈ আছে সেই নিৰ্বাচনত কোনে মাৰিব হেক হাঁহি তাৰ বিষয়ে আমি এই ভিডিঅ'ত চৰ্চা কৰিম। গতিকে ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আমি সৰ্বপ্ৰথমে জানি লওঁ যে আমাৰ এই বিহাৰ ৰাজ্যখনত যি আমাৰ নিৰ্বাচন হ'বলৈ গৈ আছে এই নিৰ্বাচনত কোন কোন দলে লৰিবলৈ বা কোন দলে যুঁজিবলৈ সাজু হৈছে। সৰ্বপ্ৰথমে NDA অৰ্থাৎ নেশ্যনেল ডেমক্ৰেটিক এলিয়েন্স য'ত BJP আছে আমি জানো, JDU আছে LJP ৰামবিলাসৰ, HAMS তাৰপিছত RLM। গতিকে এই সকলোকেইটা NDA দল, গতিকে এই সকলোকেইটা দলে মিলি 243খন সিটত তেওঁলোকে অংশগ্ৰহণ কৰিব যুঁজিবলৈ সাজু হৈ আছে। ঠিক সেইদৰে ইণ্ডিয়া ব্লক অৰ্থাৎ মহাগঠবন্ধন যিটো বুলি আমি কওঁ, গতিকে তাত আছে RJD আছে, ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ আছে, CPI ML, তাৰপিছত CPI আছে, CPM আছে, VIP দল আছে। গতিকে এনেকুৱা ধৰণৰ বিভিন্ন মহাগঠবন্ধনে কি কৰিব বিহাৰত যুঁজিবলৈ সাজু হৈ আছে। তাৰপিছত ইয়াৰ উপৰি বিভিন্ন ধৰণৰ নিৰ্দলীয় দল আছে, যেনেকুৱা জন স্বৰাজ পাৰ্টি প্ৰশান্ত কিশোৰৰ, ঠিক সেইদৰে আসাদুদ্দিন ওৱাইছৰ AIMIM, তাৰপিছত BSP আছে, আপ আছে, JMM আছে, এনেকুৱা বিভিন্ন ধৰণৰ পাৰ্টিয়ে এই বিহাৰ ৰাজ্যত নিৰ্বাচনত যুঁজিবলৈ সাজু হৈ আছে। তাৰপিছত আমি যদি কওঁ যে এই বিহাৰ ৰাজ্যখনত কোনে কিমান ভোট লাভ কৰাৰ সম্ভাৱনা আছে বা কোনে কিমান আসন লাভ কৰাৰ সম্ভাৱনা আছে, গতিকে এয়া অতি সাংঘাতিক প্ৰশ্ন। কাৰণ ৰাহুল গান্ধী হওক, তেজস্বী যাদৱ হওক, তাৰপিছত আসাদুদ্দিন ওৱাইচি হওক, প্ৰশান্ত কিশোৰ হওক, তাৰপিছত নীতিশ কুমাৰ হওক, এনেকুৱা বিভিন্ন দলৰ যি মুখ্য অধিকাৰী তেওঁলোকে বিভিন্ন ৰূপে প্ৰচাৰ আৰম্ভ কৰি আছে। ঠিক সেইদৰে আমি যদি ভাবো যে এইবাৰ ৰাহুল গান্ধীৰ কি অৱস্থা হ'ব বিহাৰত, তাৰপিছত এই বিহাৰ ৰাজ্যখনৰ ইলেকশ্যনৰ বদলত কোন আমাৰ চেন্ট্ৰেল গভৰ্ণমেণ্টত কোনো ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে নে, এনেকুৱা প্ৰশ্ন উত্থাপিত হৈ আছে। গতিকে প্ৰশান্ত কিশোৰ যি আমি জানো ভাল এজন ব্যক্তি, তেখেতে নিজৰ দল তেখেতে তৈয়াৰ কৰিছে আৰু এই যুদ্ধত নামিবলৈ তেখেতেও সাজু হৈছে। ঠিক সেইদৰে নীতিশ কুমাৰ, নৰেন্দ্ৰ মোদী, তেজস্বী যাদৱ, ৰাহুল গান্ধী সকলোৱে মিলি এই যুদ্ধত নামিবলৈ তেওঁলোকে সাজু হৈছে। বিভিন্ন ধৰণৰ কথা মতে বা মানুহৰ মতামত অনুসৰি বৰ্তমান কথা এনেকুৱা হৈ পৰিছে যে ৰাহুল গান্ধী আৰু তেজস্বী যাদৱ যেনেকুৱাভাৱে প্ৰচাৰ চলাই আছে সেইটো BJP আৰু নীতিশ কুমাৰৰ বাবে অতিকৈ ভয়ানক হ'ব পাৰে। তাৰপিছত ঠিক সেইদৰে আমাৰ যি BJP দল আছে সেই BJP দলটোৱেও অতি সুন্দৰভাৱে প্ৰচাৰ চলাবলৈ তেওঁলোকে আৰম্ভ কৰি আছে। আমি জানো নৰেন্দ্ৰ মোদী, অমিত শ্বাহ এনেকুৱা ধৰণৰ বিভিন্ন ডাঙৰ নেতৃত্বই আমাৰ বিহাৰ ৰাজ্যত তেওঁলোকে প্ৰচাৰ চলাবলৈ মুখ্যৰূপে সাজু হৈছে। গতিকে আমি সৰ্বশেষত আমি চাব পাৰিম যে আচলতে বিহাৰ ৰাজ্যত কোনে শেষ হাঁহি মাৰিব। বিহাৰ ৰাজ্যখনত মুঠ আসন আছে 243খন আসন আছে। গতিকে এই 43খন আসনৰ মাজত যুদ্ধ হ'ব এই গোটেইকেইটা দলৰ লগত। গতিকে অনুমানিত যি এক্সিট পোল তাৰ মাজত আমাৰ সৰ্বপ্ৰথম যিটো জিলা আছে তাত জিলাৰ নাম হ'ল ৰোহতাছ জিলা, তাত মুঠ 7খন বিধানসভাৰ আসন আছে, সমষ্টি আছে। গতিকে তাত ইণ্ডিয়া অৰ্থাৎ মহাগঠবন্ধনে 4খন আসন পোৱাৰ সম্ভাৱনা আছে। ঠিক সেইদৰে NDA 3খন আসন পোৱাৰ সম্ভাৱনা আছে। ইয়াৰ পিছত যদি আমি কওঁ যে আৰু অইন এক জিলা হ'ল মুংগেৰ জিলা, য'ত মুঠ 3খন বিধানসভাৰ আসন আছে আৰু এই 3খনৰ মাজত ইণ্ডিয়া যিটো ব্লক আছে সেইটোৱে এখন আসন পোৱাৰ সম্ভাৱনা। ঠিক সেইদৰে NDA অৰ্থাৎ যি BJPৰ দল আৰু নীতিশ কুমাৰ আৰু তেওঁলোকৰ সৈতে লগত থকা দলটোৱে 2খন আসন পোৱাৰ সম্ভাৱনা আছে আৰু অন্যান্য দলে ইয়াত পোৱাৰ কোনো সম্ভাৱনা নাই। ঠিক সেইদৰে ইয়াৰ পিছত যদি বৈশালী জিলা, য'ত মুঠ 8খন বিধানসভাৰ আসন আছে,
এই 8খনৰ অনুমানিক এক্সিট পোল অনুসৰি ইণ্ডিয়া ব্লকে 5খন আসন লাভ পোৱাৰ সম্ভাৱনা সম্পূৰ্ণৰূপে। ঠিক সেইদৰে NDA 2খন আসন পাবলৈ সক্ষম হ'ব পাৰে আৰু অন্যান্য দলে এখন আসন লাভ পোৱাৰ সম্ভাৱনা থাকিব পাৰে। ঠিক সেইদৰে যদি আমি কওঁ মধুবনী জিলা, তাত মুঠ 10খন আসন আছে আৰু 10খনৰ মাজত ইণ্ডিয়া ব্লকে 5খন আসন লাভ পোৱাৰ সম্ভাৱনা আৰু NDA 4খন আৰু অন্যান্য দলে এখন আসন লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা থাকিব পাৰে। ইয়াৰ পিছত বক্সাৰ জিলা, য'ত মুঠ আসন আছে 4খন আৰু 4খনৰ মাজত ইণ্ডিয়া ব্লকে 2খন সম্পূৰ্ণৰূপে লাভ কৰিব আৰু NDA 2খন পোৱাৰ সম্ভাৱনা আছে আৰু অন্যান্যই কোনো আসন লাভ পোৱাৰ ইয়াত সম্ভাৱনা নাই। ঠিক সেইদৰে লক্ষীসৰাই জিলা আছে, য'ত মুঠ 2খন আসন আছে আৰু এই 2খনৰ মাজত ইণ্ডিয়া ব্লকে 2খনেই সম্পূৰ্ণৰূপে লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা বুলি ক'ব পাৰি আৰু NDA ব্লক আৰু আদাৰ অন্যান্য পাৰ্টি ইয়াত কোনো আসন লাভ পোৱাৰ সম্ভাৱনা দেখিব পৰা নাযায়। ঠিক সেইদৰে বিহাৰ ৰাজ্যত আছে ভাগলপুৰ জিলা, য'ত মুঠ 7খন আসন আছে আৰু 7খনৰ মাজত 3খন ইণ্ডিয়া ব্লকে লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা আৰু NDA ব্লকত 3খন যাব পাৰে আৰু অন্যান্য দলেও এখন আসন লাভ পোৱাৰ সম্ভাৱনা দেখিব পৰা যায়। ইয়াৰ পিছত যদি আমি কওঁ নৱাদা জিলা, য'ত মুঠ 5খন বিধানসভাৰ আসন আছে আৰু এই 5খনৰ মাজত ইণ্ডিয়া ব্লকে 2খন আসন লাভ পোৱাৰ পূৰ্ণ সম্ভাৱনা দেখিব পৰা যায় আৰু NDA ব্লকে 3খন আৰু অন্যান্য দলে ইয়াত কোনো আসন লাভ পোৱাৰ সম্ভাৱনা নাই। ইয়াৰ পিছত আছে ভোজপুৰ জিলা, য'ত মুঠ 7খন বিধানসভাৰ আসন আছে। এই 7খনৰ মাজত 4খনেই ইণ্ডিয়া ব্লকে লাভ কৰিব বুলি ভবা গৈ আছে আৰু 3খনেই NDA ব্লকে আৰু অন্যান্য দলে ইয়াত কোনো আসন লাভ পোৱাৰ সম্ভাৱনা নাই। তাৰপিছত বিহাৰত আছে বাঁকা জিলা, য'ত মুঠ 5খন বিধানসভাৰ আসন আছে আৰু 5খনৰ অনুমানিত এক্সিট পোল অনুসৰি ইণ্ডিয়া ব্লকে 4খনে সম্পূৰ্ণৰূপে লাভ কৰিব আৰু তাৰে মাজত এখনে মাথোন NDA ব্লকে লাভ কৰিব আৰু অন্যান্য দলে ইয়াত কোনো আসন লাভ পোৱাৰ সম্ভাৱনা নাই। ঠিক সেইদৰে আছে শিৱসাগৰ জিলা, য'ত এখন বিধানসভাৰ আসন আছে আৰু এই বিধান আসনখন সম্পূৰ্ণৰূপে NDA ব্লকে দখল কৰিব বুলি ভবা গৈ আছে। ইণ্ডিয়া আৰু অন্যান্য দলে ইয়াত কোনো আসন পোৱাৰ সম্ভাৱনা নাই। ঠিক সেইদৰে আছে অন্য এটা জিলা আৰৱাল জিলা, য'ত মুঠ 2খন বিধানসভাৰ আসন আছে আৰু এই 2খনৰ মাজত 2খনেই সম্পূৰ্ণৰূপে ইণ্ডিয়া ব্লকে লাভ কৰিব বুলি চিন্তা চলি আছে বা ভবা গৈ আছে আৰু বিজেপি আৰু অইন দলসমূহে ইয়াত কোনো আসন লাভ পোৱাৰ সম্ভাৱনা নাই। ইয়াৰ পিছত আছে ঔৰংগাবাদ জিলা, য'ত মুঠ 6খন বিধানসভাৰ আসন আছে আৰু 6খনৰ মাজত 3খনে ইণ্ডিয়া ব্লকে লাভ কৰিব আৰু 3খন বিজেপি বা NDA ব্লকে লাভ কৰাৰ সম্ভাৱনা দেখিব পৰা যায়। অন্যান্য দলে ইয়াত কোনো স্থান নাই। ঠিক সেইদৰে আছে খাগাৰিয়া জিলা, য'ত মুঠ 4খন বিধানসভাৰ আসন আছে আৰু 4খনৰ মাজত ইণ্ডিয়া ব্লকে 2খন লাভ কৰিব আৰু NDA ব্লকে 2খন আৰু অন্যান্য দলৰ ইয়াত কোনো স্থান নাই। ঠিক সেইদৰে আছে মাধেপুৰা জিলা, য'ত মুঠ 4খন বিধানসভাৰ আসন আছে আৰু এই 4খনৰ মাজত ইণ্ডিয়া ব্লকে 3খনেই লাভ কৰিব বুলি পূৰ্ণ চিন্তা চলি আছে আৰু NDA ব্লকে এখন লাভ কৰিব পাৰে আৰু অন্যান্য দলে ইয়াত কোনো স্থান নাই। ইয়াৰ পিছত আছে আৰাৰিয়া জিলা, য'ত মুঠ 6খন বিধানসভাৰ আসন আছে আৰু 6খনৰ মাজত ইণ্ডিয়া ব্লকে 3টা সম্পূৰ্ণৰূপে পাব বুলি আশা কৰি আছে আৰু 2খন আসন NDA ব্লকে পাব পাৰে আৰু অন্যান্য পাৰ্টিয়ে এখন আসন পোৱাৰ সম্ভাৱনা দেখিব পৰা গৈ আছে। ইয়াৰ পিছত আছে সুপল জিলা, য'ত 5খন বিধানসভাৰ আসন আছে বিহাৰত আৰু ইয়াত 4খনে ইণ্ডিয়া ব্লকে লাভ কৰিব বুলি সম্পূৰ্ণৰূপে চিন্তিত ও আকাংক্ষিত কৰি আছে আৰু এখন NDA ব্লকত যাব পাৰে বা এইটোও ইণ্ডিয়া ব্লকত যোৱাৰ সম্ভাৱনা আছে আৰু অইন এটা দলে বা অন্যান্য দলে এটা আসন লাভ পোৱাৰ সম্ভাৱনা দেখিব পৰা যায়। সন্মুখত মুজাফৰপুৰ
পুৰ জিলা য'ত মুঠ 11খন বিধানসভাৰ আসন আছে আৰু এই 11খনৰ মাজতে ইণ্ডিয়া ব্লকে 6খন আসন লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে আৰু NDA ব্লকে 4খন আসন লাভ কৰাৰ সম্ভাৱনা দেখিব পৰা গৈ আছে আৰু অন্যান্য দলেও এখন আসন লাভ কৰাৰ সম্ভাৱনা দেখিব পৰা গৈ আছে। ইয়াৰ পিছত আমাৰ সন্মুখত আছে সাহাৰছা জিলা য'ত মুঠ 4খন বিধানসভাৰ আসন আছে আৰু এই 4খনৰ মাজত ইণ্ডিয়া ব্লকে 2খন আসন লাভ কৰাৰ সম্ভাৱনা আছে আৰু NDA ব্লকেও 2খন লাভ কৰাৰ সম্ভাৱনা আছে আৰু অন্যান্য দলে ইয়াত কোনো স্থান পোৱাৰ সম্ভাৱনা নাই। ঠিক সেইদৰে আমাৰ সন্মুখত আছে বিহাৰ ৰাজ্যত কাইমুৰ জিলা য'ত মুঠ 4খন বিধানসভাৰ আসন আছে আৰু এই 4খনৰ মাজত ইণ্ডিয়া ব্লকে 3খন আসন লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা দেখিব পৰা গৈ আছে আৰু NDA ব্লকে এখন আসন লাভ পাবও পাৰে বা এই আসনখনো ইণ্ডিয়া ব্লকত যাব পাৰে আৰু অন্যান্য দলে ইয়াত কোনো বিধানসভাৰ আসন লাভ পোৱাৰ সম্ভাৱনা নাই। ঠিক সেইদৰে আছে গয়া জিলা য'ত মুঠ 10খন বিধানসভাৰ আসন আছে আৰু এই 10খনৰ মাজত ইণ্ডিয়া ব্লকে 3খন লাভ পোৱাৰ সম্ভাৱনা আৰু NDA 5খন আসন আৰু অন্যান্য 2খন আসন লাভ পোৱাৰ সম্ভাৱনা আছে। গতিকে এতিয়ালৈকে আমি মুঠ 115খন বিধানসভাৰ আসন আমি দেখিছো য'ত আমি RJD অৰ্থাৎ তেজস্বী যাদৱ আৰু কংগ্ৰেছৰ দলে মুঠ 63 আসন লাভ পোৱাৰ সম্ভাৱনা হ'ব পাৰে আৰু বিজেপিয়ে আৰু নীতিশ কুমাৰৰ যি দল আছে সেইটোৱে 45খন আৰু অন্যান্য দলে 7খন আসন লাভ পোৱাৰ সম্ভাৱনা দেখিব পৰা গৈ আছে। তাৰপিছত আমি যদি চাওঁ আমাৰ সন্মুখত আছে গোপালগঞ্জ জিলা য'ত মুঠ 5খন বিধানসভাৰ আসন আছে আৰু এই 5খনৰ মাজত ইণ্ডিয়া ব্লকে 3খন আসন লাভ কৰিব আৰু NDA ব্লকে 2খন আসন লাভ কৰিব আৰু অন্যান্য দলৰ ইয়াত কোনো স্থান নাই। ঠিক সেইদৰে আমাৰ সন্মুখত আছে কাটিহাৰ জিলা য'ত মুঠ 7খন বিধানসভাৰ আসন আছে আৰু এই 7খনৰ মাজত ইণ্ডিয়া ব্লকে 4খন আসন লাভ পোৱাৰ পূৰ্ণ সম্ভাৱনা দেখিব পৰা গৈ আছে আৰু NDA ব্লকে 3খন আসন আৰু অন্যান্য দলৰ ইয়াত কোনো স্থান নাই। ঠিক সেইদৰে আমাৰ সন্মুখত আছে সীতামাৰী জিলা য'ত মুঠ 4খন বিধানসভাৰ আসন আছে আৰু এই 4খনৰ মাজত ইয়াত 8খন বিধানসভাৰ আসন আছে আৰু 8খনৰ মাজত 4খন ইণ্ডিয়া ব্লকে লাভ কৰিব আৰু 3খন NDA ব্লকে আৰু অন্যান্য দলেও এখন আসন লাভ পোৱাৰ সম্ভাৱনা দেখিব পৰা গৈ আছে। ঠিক সেইদৰে বিহাৰত আছে দৰভংগা জিলা য'ত 10খন আসন দেখিব পৰা গৈ আছে আৰু ইয়াত 5খনেই ইণ্ডিয়া ব্লকে লাভ কৰিব বুলি কৈ আছে আৰু NDA ব্লকে 4খন আৰু অন্যান্য দলসমূহে এখন বিধানসভাৰ আসন লাভ পাব পাৰে। ঠিক সেইদৰে আমাৰ সন্মুখত আছে কিষাণগঞ্জ জিলা য'ত মুঠ 4খন বিধানসভাৰ আসন আছে আৰু 4খনৰ মাজত ইণ্ডিয়া ব্লকে 2খন আসন লাভ কৰিব পাৰে আৰু NDA ব্লকেও 2খন আৰু অন্যান্য দলৰ ইয়াত কোনো স্থান নাই। ঠিক সেইদৰে যদি আমি চাওঁ পাটনা জিলা য'ত মুঠ 14খন বিধানসভাৰ আসন আছে আৰু এই 14খনৰ মাজত ইণ্ডিয়া ব্লকে 8খন বিধানসভাৰ আসন পূৰ্ণভাৱে পোৱাৰ সম্ভাৱনা আছে আৰু NDA ব্লকে 5খন বিধানসভাৰ আসন পাব পাৰে আৰু অন্যান্য দলেও এখন আসন লাভ পোৱাৰ সম্ভাৱনা দেখিব পৰা গৈ আছে। ঠিক সেইদৰে আছে পূৰ্ণিয়া জিলা য'ত 7খন বিধানসভাৰ আসন আছে আৰু 7খনৰ মাজত 4খনেই ইণ্ডিয়া ব্লকে লাভ কৰিব, NDA ব্লকে 3খন লাভ কৰিব পাৰে আৰু অন্যান্য দলৰ ইয়াত কোনো স্থান দেখিব পৰা যোৱা নাই। ইয়াৰ পিছত আছে পূৰ্বী চম্পাৰণ য'ত মুঠ 12খন বিধানসভাৰ আসন আছে আৰু এই 12খনৰ মাজত 7খনেই ইণ্ডিয়া ব্লকে লাভ কৰিব বুলি কৈ আছে আৰু NDA ব্লকে 4খন আৰু অন্যান্য দলসমূহ এখন লাভ কৰিব পাৰে। ইয়াৰ পিছত আছে পশ্চিম চম্পাৰণ য'ত মুঠ 10খন বিধানসভাৰ আসন আছে আৰু 10খনৰ মাজত ইণ্ডিয়া ব্লকে 6খনেই লাভ কৰিব বুলি কৈ আছে আৰু NDA ব্লকে 4খন লাভ কৰিব পাৰি আৰু অন্যান্য দলৰ ইয়াত কোনো স্থান নাই। ঠিক সেইদৰে আমাৰ সন্মুখত আছে শেখপুৰা জিলা য'ত 2খন বিধানসভাৰ আসন আছে আৰু এই 2খনৰ মাজত ইণ্ডিয়া ব্লকে 2খন বিধানসভাৰ আসন পাব বুলি সম্পূৰ্ণৰূপে তেওঁলোকে কৈ আছে আৰু NDA আৰু অন্যান্য দলৰ ইয়াত কোনোভাৱে স্থান দেখিব পৰা যোৱা নাই। ইয়াৰ পিছত আছে
সমষ্টিপুৰ জিলা য'ত 10খন বিধানসভাৰ আসন আছে আৰু 10খনৰ মাজত ইণ্ডিয়া ব্লকে 6খন লাভ কৰিব বুলি কৈ আছে আৰু NDA ব্লকেও 3খন আৰু অন্যান্য দলে 1খন লাভ কৰিব বুলি কৈ আছে। তাৰপিছত আমাৰ সন্মুখত আছে জেহানাবাদ জিলা য'ত মোৰ 3খন বিধানসভাৰ আসন আছে আৰু 3খনৰ মাজত ইণ্ডিয়া ব্লকে 1খন আসন লাভ কৰিব আৰু NDA 2খন আৰু অন্যান্য দলৰ ইয়াত কোনো স্থান নাই। ঠিক সেইদৰে আমাৰ সন্মুখত আছে শিৱান জিলা য'ত 8খন বিধানসভাৰ আসন আছে। ইয়াত ইণ্ডিয়া ব্লকে 4খন আৰু NDA ব্লকেও 4খন, অন্যান্য দলৰ ইয়াত কোনো স্থান দেখিব পৰা নাযায়। তাৰপিছত আছে আমাৰ সন্মুখত সাৰন জিলা য'ত 10খন বিধানসভাৰ আসন আছে আৰু 10খনৰ মাজত ইণ্ডিয়া ব্লকে 5খন, NDA ব্লকে 4খন, অন্যান্য দলেও 1খন বিধানসভাৰ আসন লাভ কৰাৰ সম্ভাৱনা দেখিব পৰা গৈ আছে। তাৰপিছত আছে নালন্দা জিলা য'ত 7খন বিধানসভাৰ আসন আছে আৰু 7খনৰ মাজত ইণ্ডিয়া ব্লকে 3খন, NDA ব্লকে 4খন আৰু অন্যান্য দলৰ ইয়াত কোনো স্থান দেখিব পৰা নাযায়। তাৰপিছত আছে বেগুচৰাই জিলা য'ত 7খন বিধানসভাৰ আসন আছে আৰু 7খনৰ মাজত ইণ্ডিয়া ব্লকে 4খনে লাভ কৰিব বুলি কৈ আছে আৰু NDA ব্লকে 2খন লাভ কৰিব পাৰে বা নকৰিবও পাৰে আৰু অন্যান্য দলসমূহেও 1খন লাভ কৰিব পাৰে। তাৰপিছত আছে জমুই জিলা য'ত 4খন বিধানসভাৰ আসন আছে আৰু এই 4খনৰ মাজত 2খন NDA ব্লকে লাভ কৰিব পাৰে আৰু NDA ব্লকে 2খন লাভ কৰিব পাৰে আৰু অন্যান্য দলৰ ইয়াত কোনো স্থান নাই। গতিকে এয়া আছিল আমাৰ বিহাৰ যি ৰাজ্যৰ 243খন সমষ্টিৰ যি এক্সিট পোল, অনুমানিত এক্সিট পোল। গতিকে এই এক্সিট পোল অনুসৰি আমাৰ ইণ্ডিয়া ব্লকে অৰ্থাৎ তেজস্বী যাদৱ আৰু ৰাহুল গান্ধী আৰু তেখেতৰ দলসমূহে 133খন আসন তেওঁলোকে লাভ কৰিবলৈ সক্ষম হৈছে আৰু আমাৰ যি NDA ব্লক অৰ্থাৎ নীতিশ কুমাৰ আৰু নৰেন্দ্ৰ মোদী তেওঁলোকৰ ব্লকে মাথোন 96 অৰ্থাৎ 96খন আসন লাভ পোৱাৰ সম্ভাৱনা আছে আৰু অন্যান্য দলসমূহ 14খন আসন লাভ পোৱাৰ সম্ভাৱনা আছে। গতিকে এই অনুসৰি অহা যি নিৰ্বাচন হ'বলৈ গৈ আছে নৱেম্বৰত, সেই নিৰ্বাচনত আমাৰ ইণ্ডিয়া ব্লক অৰ্থাৎ তেজস্বী যাদৱ আৰু ৰাহুল গান্ধীৰ দলসমূহে তেওঁলোকৰ লগতে চৰকাৰ গঠন কৰাৰ পূৰ্ণ সম্ভাৱনা দেখিব পৰা গৈ আছে আৰু আমাৰ নীতিশ কুমাৰ আৰু নৰেন্দ্ৰ মোদীৰ যি আমাৰ বিহাৰত চৰকাৰ বৰ্তমান সেইটো সম্পূৰ্ণৰূপে ভাঙিবলৈ গৈ আছে। গতিকে আপোনালোকৰ মতামত কি যে এইবাৰ নিৰ্বাচনত 2025 নৱেম্বৰত যি হ'বলৈ গৈ আছে, এই নিৰ্বাচনত বিহাৰত কোনে শেষ হাঁহি মাৰিব? ইণ্ডিয়া ব্লক নে NDA ব্লক নে অইন কোনো দলসমূহে নিজৰ দখল কৰিবলৈ সক্ষম হ'ব পাৰে? নিশ্চয় আপোনালোকে ভিডিঅ'টো ভাল লাগিলে কমেন্টৰ জৰিয়তে আপোনালোকৰ মতামত দিব আৰু কোনে চৰকাৰ গঠন কৰিব সেয়া ক'বলৈ নিশ্চয় নাপাহৰিব। গতিকে এয়াই আছিল আজিৰ ভিডিঅ'। গতিকে ভাল লাগিলে নিশ্চয় ভিডিঅ'টো লাইক কৰিব, চেনেলক ছাবস্ক্ৰাইব কৰিব আৰু বেছি বেছি শ্বেয়াৰ কৰিব। ধন্যবাদ।